প্ৰাচীন কামৰূপৰ নাৰীসকলৰ বিষয়ে আমি এতিয়া পালো যে তাম্ৰলিপিসমূহত কিছু আভাস পোৱা গৈছে। এই লিপিসমূহত কামৰূপৰ ৰাণীসকলৰ কথা কোৱা আছে আৰু উচ্চ প্ৰশংসা কৰিছে। কৈছে যে কামৰূপৰ যিসকল ৰাণী আছিলে, নাৰী আছিল, গুণী জ্ঞানী, ধৰ্মপৰায়ণ আছিল, ধৰ্ম নীতি নীতি মানি চলিছিল। তেওঁলোকৰ কিছুমানৰ নাম ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। সমুদ্ৰ বৰ্মনৰ পত্নীৰ নাম কৈছে, কি নাম? দত্ত দেৱী। বল বৰ্মনৰ পত্নীৰ কথা কৈছে, কি নাম? ৰত্নাৱতী। ভূতি বৰ্মনৰ পত্নীৰ কথা কৈছে, নাম কৈছে বীজনায়াৱতী। এইসকল ৰাণী আছিলে। তেওঁলোক অতি ধৰ্মপৰায়ণ আছিলে, গুণী জ্ঞানী আছিলে বুলি কৈছে। এখন তাম্ৰফলীৰ নাম দিছে, পৰীক্ষাত আহিব তাম্ৰফলীখনৰ নাম, বনামালা বৰ্মনৰ তাম্ৰফলী। দিছেনে? কি নাম? বনামালা। তাত কি কৈছে? দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই মন্দিৰ নিৰ্মাণ কৰি দিছিলে। নামটো হৈছে হেতুকাচলিন মন্দিৰ। দেৱদাসীৰ প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰিছে। দেৱদাসীসকলে নাচে। তদুপৰি প্ৰাচীন মন্দিৰত যিবিলাক নাৰী মূৰ্তি আছে, এই নাৰী মূৰ্তিবিলাকত কি কৈছে? নৃত্য কৰি থকা নাৰীৰ মূৰ্তি বাদ্যবাদকৰ ৰূপত দেখা যায়। অৰ্থাৎ এইবিলাকে কি প্ৰমাণ কৰে? মহিলাসকল এই বিদ্যাত বাৰুকৈ নিপুণ আছিল বুলি প্ৰমাণ পোৱা গৈছে। ইয়াৰ পিছত আহিলে প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰা। ধৰ্ম আমি কৈছে নে? ধৰ্মপৰায়ণ বুলি কৈছে। ধৰ্মপৰায়ণ ধৰ্মৰ নীতি ৰীতি কি আছিলে তেতিয়া আমি চাব লাগিব। একবাৰ আমি সংক্ষেপে চাই লওঁ, তাৰপিছত আকৌ এবাৰ আলোচনা কৰিব পাৰিম। এফালে শুনি পাইছা নাই? ৰিধি দেখি পাইছা নাই? প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰাৰ লগতে গছ, শিল, পাহাৰ, নদী আদিক দেৱতা ৰূপে গণ্য কৰিছিলে। প্ৰকৃতিক পূজা কৰিছিলে। প্ৰকৃতিত থকা এইবিলাক উপাদান, গছ, শিল, পাহাৰ, নদী, এইবিলাকক দেৱতা বুলি ভাবিছিল। সমাজখন কৃষিজীৱী হোৱাৰ বাবে কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠান পালন কৰিছিলে। খেতি বাতিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠান। ভূমিৰ পৰাই কি পাইছিলে? গছ গছনি, ফল মূল, জীৱিকাৰ সন্ধান পোৱাৰ বাবে পৃথিৱীখনকে মাতৃ জ্ঞান কৰা হৈছিল। এই শব্দটো লাগিব দেই। পৃথিৱীখনক কিয় মাতৃ জ্ঞান কৰা হৈছিল? আমি প্ৰশ্ন পাম পিছত। কাৰণ এই পৃথিৱী, ভূমি, য'ৰ পৰা আমি গছ গছনি, ফল মূল, জীৱিকাৰ সকলো সন্ধান পাওঁ। এতিয়া পালো যে প্ৰাচীন কামৰূপৰ লোকে বৈদিক যুগৰ দৰে কাক পূজা কৰিছিলে? এইবিলাক প্ৰকৃতিক পূজাৰ লগতে এইটো কি? গছ গছনি, শিল, পাহাৰ, নদ নদী, এইবিলাক দেৱতা বুলি পূজা কৰিছিল। আকৌ সমাজখন কেনেকুৱা আছিলে? কৃষিজীৱী বুলি কৈছে। খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সেইকাৰণে কৃষিৰ লগত জড়িত কিছুমান উৎসৱো পালন কৰিছিলে। তাৰ পিছত আহিলো, প্ৰাচীন কালৰ পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। শৈৱ মানে কাক পূজা কৰাৰ কথা কৈছে? শিৱ। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। এইটো মনত ৰাখিম। কালিকা পুৰাণত প্ৰাচীন কামৰূপত কি উল্লেখ আছে? শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম আছে। কেন্দ্ৰ, স্থল। এতিয়া কৈছে প্ৰাচীন কামৰূপৰ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। শক্তি পূজা কৰিছিলে। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। কামাখ্যা দেৱী হৈছে শক্তিৰ পীঠ, শক্তিপীঠ বুলি কৈছে। মূল কেন্দ্ৰ, শক্তি পূজা কৰিছিলে। 15টা স্থান আছিলে। শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ
কামাখ্যা প্ৰথম পীঠ। যুগে যুগে নাৰী সমাজৰ প্ৰতি ভাৰতীয় পুৰুষ সমাজে প্ৰদৰ্শন কৰি অহা শ্ৰদ্ধা সন্মানেই শক্তিবাদৰ উৎস। শাক্ত ধৰ্মত উপস্যা দেৱীসকল হৈছে এইকেইটা লাগিব আমাক শক্তি। শাক্ত ধৰ্মত শক্তি পূজা কৰিছে, বলি বিধানৰ কথা। এই শাক্ত ধৰ্মত উপস্যা দেৱীসকল কোন আছে? দুৰ্গা। দুৰ্গা পূজা পাতে নে? কালী, কালী পূজা, কালিকা, উমা, কামাখ্যা, তাৰা, চণ্ডী, চামুণ্ডা এইবিলাক পূজা কৰিছিলে। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা কৰিছিলে, বিষ্ণু দেৱতা। বৌদ্ধ ধৰ্মও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। প্ৰাচীন সাহিত্য স্থাপত্য ভাস্কৰ্যসমূহৰ ধ্বংসাৱশেষবিলাকৰ পৰা এইবিলাক প্ৰমাণ পোৱা গৈছে। গতিকে আমি দুটা কথা গম পালো, প্ৰাচীন কামৰূপৰ নাৰীসকলৰ কথা পালো, একে সময়তে প্ৰাচীন কামৰূপত যি ধৰ্মীয় পৰম্পৰা, সেই পৰম্পৰাত শক্তি হিচাপে নাৰীসকলক পূজা কৰাৰ কথা কৈছে। এইবিলাক অধিকবিলাক নাৰী, হয়নে নহয়? দুৰ্গা নাৰী হয়নে নহয়? কালী নাৰী, কালিকা, উমা, কামাখ্যা, তাৰা, চণ্ডী, চামুণ্ডা এইবিলাক নাৰী শক্তি পূজা কৰিছে। বিষ্ণুৰ উপাসনাৰ কথা কৈছে।